নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। যদি এবছৰৰ টকা এবাৰতে লাভ কৰিব বিচাৰিছে অৰুণোদয় আঁচনিৰ টকা, তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে এবছৰৰ টকা এবাৰতে দিব অৰুণোদয় আঁচনিৰ জৰিয়তে। লগতে চৰকাৰী ঘৰ নোপোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ, কিয়নো দেশত নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী পকীঘৰ। লগতে PM কিষাণ যোজনাক লৈ এটা ডাঙৰ ঘোষণা। যদি আপুনি এগৰাকী কৃষক হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কিয়নো PM কিষাণ যোজনাৰ জৰিয়তে 12,000 কোটি টকা লাভ কৰিব বছৰি। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো ৰাজ্যত নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী পকীঘৰ। ইতিমধ্যে কেবিনেটত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে কোনো এঘৰ যাতে কেঁচা ঘৰত থাকিব নালাগে। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই, তেনেহ'লে সুখবৰ, নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলেনে? যদি কৰিছিলে, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কিন্তু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব? অনলাইন অফলাইন দুয়োটা মাধ্যমতে কৰিব পাৰিব। আগলৈ চাওক। 5বিধ নথিপত্ৰৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদনকাৰীসকলৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। লগতে পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীসকলৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল অৰ্থাৎ মাটিৰ জমাবন্দীটো প্ৰয়োজন হ'ব আবেদনৰ সময়ত। লগতে ইয়াৰ বাবে প্ৰথমতে আপুনি যাব pmaymis.government.in অফিচিয়েল ৱেবছাইটলৈ। আৰু আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্যতা হয় নে নহয়। তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আবেদন অনলাইনৰ মাধ্যমত। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীসকলৰ নাম, আৰু তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকীঘৰ। লগতে অফলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আগলৈ চাওক। যদি বন্ধুসকল আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কিয়নো দেশত নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু ইতিমধ্যে অসমৰ কেবিনেটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসমত যাতে এঘৰো কেঁচা ঘৰ থাকিব নালাগে। গতিকে যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব, অথবা অফলাইন মাধ্যমত আবেদন কৰিব হ'লে আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব, যিহেতু এই টকাটো অৰ্থাৎ চৰকাৰী ঘৰৰ টকাটো DBD যোগে প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে বেংকৰ সৈতে আধাৰ কাৰ্ডো লিংক কৰি ৰাখিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি এবছৰৰ টকা আপোনালোকে এবাৰতে ল'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। আপডেটটো চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বিশেষ অফাৰ। মন গ'লে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ কোটি কোটি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ অফাৰ চৰকাৰৰ তৰফৰ পৰা। এতিয়াৰে পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ টকা। প্ৰয়োজনত 1000 বা 2000 টকা এডভান্স ল'ব পাৰিব হিতাধিকাৰীসকলে। লগতে কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বছৰটোত মুঠ যিমান টকা হয়, সিমান টকাও আপোনালোকে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। আৰু এই টকা বিনা সুদত চৰকাৰে দিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। বন্ধুসকল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা এবছৰৰ টকা এবাৰতে ল'ম বুলি ভাবিছে, কিবা অসুবিধা হৈছে বা পইচাৰ প্ৰয়োজন হৈছে, তেনেহ'লে ল'ব পাৰিব। লগতে যদি আপোনালোকে আনৰ পৰা সুদত ল'ব নালাগে, তাৰ বাবে চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যদি আপোনালোকে এবছৰ টকা এবাৰত কেনেকৈ ল'ব, আৰু ইয়াৰ বাবে চৰকাৰে কিন্তু নতুনকৈ অসমৰ প্ৰতিটো সমষ্টিতে অৰুণোদয় আঁচনিৰ বাবে এজনকৈ সহায়ক ৰাখিব। আৰু তাতে গৈ কিন্তু আপোনালোকে তেওঁৰ সৈতে কথা বতৰা পাতি আপোনালোকে আবেদন কৰিব পাৰিব এই আঁচনিটোৰ জৰিয়তে। লগতে বন্ধুসকল, ইতিমধ্যে যোৱা 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমালে 2500 টকা, আৰু কিছুমানে লাভ কৰিছে 1100 টকা। কিন্তু এতিয়াও বহু মহিলাৰ বেংকত এই টকাটো সোমোৱা নাই। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে যিসকল মহিলাৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব
বা বেংকৰ যিখিনি নথিপত্ৰ আপডেট দিবলগীয়া আছে আপডেট দি ৰাখিব, তেওঁলোকে কিন্তু নিশ্চয় অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু যদি তেওঁলোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নাই বা যদি কিবা কাৰণত তেওঁলোকৰ বেংক একাউণ্টটো ডিএক্টিভেট হৈ আছে অৰ্থাৎ এক্টিভ নাই, তেনেহ'লেও কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব। আৰু যদি আপোনালোকে ধৰক বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিছে তথাপিও পোৱা নাই, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। 10 তাৰিখেৰ পূৰ্বে আপোনালোকে অৰুণোদয় আঁচনিৰ যোগ্য মহিলাসকলে নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰ্থাৎ যিসকল যোগ্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে 10 তাৰিখৰ ভিতৰতে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। যদি কিবা কাৰণত 10 তাৰিখৰ ভিতৰতে টকাটো লাভ নকৰে, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া পঞ্চায়তৰ সৈতে এবাৰ যোগাযোগ কৰিব আৰু তাতে অৰুণোদয় আঁচনিৰ বাবে এজনকৈ সহায়ক থাকিব আৰু তেওঁলোকৰ যোগেদি আপোনালোকে অভিযোগ দিব পাৰিব আৰু এটা অভিযোগৰ পাছতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো চৰকাৰে PM কিষাণ যোজনাৰ টকাটো বৃদ্ধি কৰিছে, লগতে কিমান টকালৈকে দিব আগলৈ চাওক আপডেটটো। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, 2031 চনলৈকে লাভ কৰিব PM কিষাণ যোজনাৰ ধন। দেশৰ কোটি কোটি তথা অসমৰ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো বন্ধ নহয় PM কিষাণ যোজনাৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 2031 চনলৈকে লাভ কৰি থাকিব PM কিষাণ যোজনাৰ জৰিয়তে ধন। 2026 আৰু 27 বৰ্ষৰ পৰা 2030 আৰু 31 বৰ্ষলৈ চলি থাকিব PM কিষাণ যোজনা আঁচনিটো বুলি ঘোষণা কৰিছে। লগতে 3.15 লাখ কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন। এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছে চৰকাৰে। কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে PM কিষাণ যোজনাক লৈ। দেশৰ কোটি কোটি তথা অসমৰ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনালোকে সকলোৱে জানে যে PM কিষাণ সন্মান নিধি যোজনাটো 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিছিলে। আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকে 2031 চনলৈকে PM কিষাণ যোজনা আঁচনিটো চলি থাকিব আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকে বছৰি এতিয়া 6,000 টকা লাভ কৰি আহিছিলে, সেই 6,000 টকা লাভ কৰিব আৰু আহিবলগীয়া সময়ত চৰকাৰে এই টকাটো দুগুণ কৰিব, অৰ্থাৎ 6,000 টকাৰ জেগাত 12,000 টকা কৰিবলৈ গৈ আছে। আৰু যেতিয়া 12,000 টকা কৰে তেতিয়া আপোনালোকে কিন্তু ডিবিটি যোগে প্ৰতি বছৰে এটা কিস্তিৰ জৰিয়তে 3,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে 4,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব, যিহেতু এই টকাটো বছৰত 3বাৰকৈ দিয়া হয়। 3 4 12,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। যদি আপোনালোকৰ খেতি পথাৰ বানপানীত নষ্ট হৈছে বা কীট পতংগই নষ্ট কৰিছে, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰক আৰু আবেদন কৰিলে আপোনালোকৰ যিখিনি ক্ষতিপূৰণ হয় পথাৰৰ শস্যৰ, সকলোখিনি ক্ষতিপূৰণ চৰকাৰে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যদি আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰা নাই তেনেহ'লে আবেদন কৰক। আৰু আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিবলৈ লাভ কৰিব। আৰু PM কিষাণ যোজনাৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে চৰকাৰী ঘৰলৈকে আজি আছিলে কেইবাটা বৃহৎ আপডেট। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষক তথা সকলো বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।